হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত অংশু অনুহঁতৰ ঘৰলৈ যাব আৰু বীজৰ পৰা লোৱা পইচাখিনি বীজৰ মাকক ঘূৰাই দিব। আৰু তেতিয়া মাকে এইখিনি পইচা তোমালোকে ৰাখা, মোক পইচা ঘূৰাই দিব নালাগে, নহ'লে বিজয়ে মোক কেতিয়াও মাফ নকৰিব বুলি অংশুক ক'ব। আৰু তেতিয়া অংশুৱে আপোনাৰ পইচা আপোনাক ঘূৰাই দিয়াটো মোৰ কৰ্তব্য বুলি ক'ব। এতিয়া অংশুৰ পৰা বীজৰ মাকে পইচাখিনি ল'বনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ ৰত্নৰ আজি ৰিজাল্ট দিব আৰু তেতিয়া ৰত্নৰ এক্সাম বেয়া হোৱাৰ কাৰণে ৰত্নই মন মাৰি বহি থাকিব। আৰু তেতিয়া পৰি ৰত্নৰ ওচৰলৈ যাব আৰু তেতিয়া ভাইটি তোৰ এক্সাম কেনেকুৱা হ'ল বুলি সুধিব। আৰু তেতিয়া ৰত্নই বেয়া হোৱা বুলি ক'ব আৰু পৰিয়ে তই নেক্সট টাইম ভালকৈ দিবি বুলি ক'ব। আৰু তেতিয়া ৰত্নই চাচোন বা সন্ধ্যা ইমান আশা কৰি কষ্টৰে পঢ়াইছে, মই ৰিজাল্ট কৰিছো সেয়া, এতিয়া সন্ধ্যাক মই কেনেকৈ মোক দেখুওৱা বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ শুনে আজি দেউতাকক এবাৰ তুমি মোক শুন বুলি মাতাচোন, তোমাৰ মুখত শুন বুলি শুনিবলৈ ৰৈ আছো বুলি ক'ব। আৰু তেতিয়া দেউতাকে কোন আপুনি বুলি ক'ব আৰু তেতিয়া সোণৰ বহুত বেছি দুখ লগা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।